পাগল দিতে বজাৰ এটা মানা কৰিছে তাই নুশুনে আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আজি ব্লগটো যিহেতু আপোনালোকে থাম্বনেইল চাই গমেই পাইছে আজি ব্লগটো কি হয় ওপৰত তো দেৰি নকৰি আপোনালোকৰ মাজত ব্লগটো দিওঁগৈ হেই চাই থাকিবি নে কিবা এটা কবি চ' গাইজ আজি খাই আছোঁ মানে আম টেঙা আজি যিহেতু আমৰ বতৰত আম টেঙা খামে ডান্স কৰি থাক তো আমি ভাইটি মই ভণ্টিহঁত আমি মিলি পেলাই খাম তো আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু বহুত টেষ্টিকৈ বনাম তো চাই থাকক কেঁচা জলকীয়া খাৰ নিমখ আদি চেনি আম ধুনীয়াকৈ লৈ লৈছোঁ ভাইটিৰ ওচৰতে আছে আমাৰ জলকীয়া বাগান ইয়াৰ পৰা জলকীয়া ছিঙিছোঁ আৰু এহে জলকীয়া বৰষুণ পৰি অলপমান বেয়া হৈ গৈছে দেখিবলৈ পাইছে তো জলদিছে আৰু ধুনীয়া সেউজ পৰিৱেশৰ মাজত আছোঁ আৰু ধাৰণিৰ মাজত দেখিবলৈ পাইছে আৰু এইটো আমাৰ ভাইটিয়ে পাইছে ধুনীয়াকৈ ফ্ৰেছ আম গুচাই আছোঁ আৰু কেমেৰা ধৰা মানুহ নাই মানে মোৰ অলপ প্ৰব্লেম হৈছে তো ধুনীয়াকৈ গুচাই লওঁ তাৰপিছত আপোনালোকক বনোৱাখিনি দেখুৱাম আৰু বহুতখিনি বস্তু দেখিবলগীয়া আছে তো আপোনালোকে চাই থাকক গংগা ভণ্টিক আনিব দিছিলোঁ আধা কলপাতৰ মানে কাটি আনি তো তাই মানে একদম সম্পূৰ্ণ ইমান ডাঙৰ কলপাত আনিছে এইকেইটা আমৰ কাৰণে পাগলীজনী লাজ কৰিছে তো গুচাই লওঁ আৰু জলদিছে আৰু বতৰৰ বস্তু বতৰতে খাব লাগে চ' গতিকে গাইজ আজি মানে বহুত ইচ্ছা গ'ল আৰু নিজানতে আহিলোঁ পথাৰৰ মাজত আৰু ভাইটি ভণ্টি যিহেতু নাই একদম নিজান ধুনীয়াকৈ শান্তিকৈ আজি মানে ষ্টাৰ্ট কৰিছোঁ খানাটো আৰু টেঙাৰ খানা আৰু গাইজ দেখিবলৈ পাইছে আমাৰ ৰাজু ভাইটি আহি আছে তাক মানে ঢোলো কথা কৈছিলোঁ সি লগতে ঢোল আনিলে দেখিছেনে একদম ঢুলীয়া মানে বহুত উৎপাত ঢোলৰ কাৰণে আনিলে উঠাব পৰা নাই তই ঢোল বজাবি পাপা কি ক'লে ৰাজু হা ল'বা দিছি পাগল তো তাই ঢোল বজাই থাকক গাইছ আপোনালোকে অলপ চাক তাৰ ঢোল বজোৱাৰ ইচ্ছা তেনেকৈ মই কাটি থাকোঁ মজা কাণ পকি গৈছে বিহাৰৰ ঘৰত যে বনাই পাগল দিতে বজাৰ এটা মানা কৰিছে তাই নুশুনে বনাবা একদম মানে কি কম বৰিং লাগে একদম বৰিং মানে নহয় একদম কাণ পকি গৈছে শুনি নুশুন আৰু মই একদম নুশুনক দে মোৰ মাথা গৰম উঠি যাব নহয় চ' গাইজ গুচা হৈ গ'ল আৰু কাটি আছোঁ এতিয়া ধুনীয়াকৈ বনাই আপোনালোকক দেখুৱাই আছোঁ অলপ আৰু টেষ্টিকৈ ময়ো খাম অৱশ্যে খাবলৈ বহুত মন আছিল আপোনালোকক দেখুৱাবলৈকে দেখুওৱা নাই আৰু খাবলৈ ইচ্ছা আছে যে আৰু ফাইনেলি গাইজ কাটি হৈ গ'ল আৰু ধুনীয়াকৈ বনাওঁ আৰু গাইজ দেখিবলৈ পাইছে পৰিলে একদম গুণ চাবোনৰ কম দেখিছে ন গাইজ একদম চাবোন লাগে যদি ক'ব আৰু ডেলিভাৰী কৰি পঠাই দিম আৰু আপোনালোকৰ ঘৰে একদম চাবোনৰ কম দেখিছে তো দেখাওঁ গংগা মোবাইল ধৰিবা আহা পেচাব কৰি আছে চ' গাইজ প্ৰথম গুৱা কৰি লওঁ আৰু পিচি খোৱাটো একদম মিলা নাই বহুতে আছে পিচি খায় কেনেকৈ খাই নাজানো আৰু আজি বহুতে মন গৈ আছিলে খাবলৈ একদম ৰ'ব পৰা নাই তো গছৰ পৰা ভণ্টিক ক'লোঁ আজি ভাইটি ভণ্টিহঁতে গোটেই কাপোৰ নাই খেলিবলৈ গ'ল তো এতিয়া খাইছে নহয় সিহঁতে থকাতে আৰু উৎপাত হ'লে হয় মেহি নকৰোঁ গংগা ভণ্টি আমনি লাগি গৈছে আৰু বহুত টাইমো লাগিছে বনাওঁতে বা ধুনীয়াকৈ জলকীয়াবোৰ কাটি লওঁ তো ধুনীয়াকৈ নিমখ দিলোঁ আৰু গংগা ভণ্টিয়ে গুৱা জলকীয়া নাখায় তো গুৱা জলকীয়া নিদিওঁ আৰু খাৰ গংগা খাবানে কিন্তু মই খাৰ নাখাওঁ তোমাক এক্সট্ৰাকৈ খাৰ দি দিম তাৰপাছত ধুনীয়াকৈ চেনি দিম আৰু গাইজ আপোনালোকে চেনি দিয়ে নে নিদিয়ে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব কিন্তু মই চেনি দি খাওঁ চেনি আৰু নিমখ জলকীয়া দিয়া খোৱা মজাই বেলেগ খাৰ ভণ্টি বহুত ভাল পায় মই খাৰ নাখাওঁ একদম বেয়া পাওঁ খাৰ মানে বস্তুটো মানে দেখিবই মন নাযায় একদম ধুনীয়াকৈ সানি আছোঁ গাইজ হৈ গ'ল আৰু বহুত ধুনীয়াকৈ বনালে গংগা ভণ্টি বাকী ৰাজু ভাইটি ইয়াতে থৈ দিছোঁ ধুনীয়াকৈ খাই লওঁ ৰাজু ভাইটি গ'ল পাপাৰ লগত কিবা ক'ৰবাত গ'ল নাজানো আৰু ক'ত গ'ল তো বম টেষ্টি গাইজ একদম বহুত ধুনীয়া দেখিবলৈ পাইছে একদম বহুত জ্বালা লাগিছে একদম দেখিবলৈ পাইছে একদম কেনেকুৱা লাগিছে কোৱা ভাল লাগিছে ইমান জ্বালা মই খালি জ্বালাই বনাওঁ বুজিছা
মই অলপ দেখাই দিছোঁ দূৰত আছে আইতা মাজুমিহঁতকো দিছোঁ তেওঁলোকে খাই আছে মই ধুনীয়াকৈ খাওঁ আৰু অলপ অলপ খাই শেষেই কৰিছোঁ গঙা শেষ জল্দি কিয় বাত হে এইখিনি ৰাজু ভাইটিৰ কাৰণে থৈ দিওঁ আৰু নাখাওঁ পেট দিগদাৰ কৰিব কিন্তু জুচ খোৱাৰ মজাই বেলেগ তো কি এতিয়া ধুনীয়াকৈ জুচখিনি খাই লওঁ জুচ নোখোৱালে টেঙা খোৱা জুতিয়ে নহয় দিয়ক মোৰ গান বৰ খুশ হোৱা হাই হাঁহিছ কিয়া হা এনেকৈ কিয় মোক দেখি চাইছ মই কি ডাঙৰ কাম কৰি আছোঁ নেকি গাইছ আৰু বেয়া টেঙা লাগিছে এই পাগলি তই যে মোবাইল ধৰি মানি চাওঁ ৰাখা তোৰ ভাগ কেতিয়াবা गरीबों को कभी कभी कुछ चीज़ जान करना चाहिए तुम गरीब हो ना इसलिए बाद में दे रही हो फाइनली गाइस खा ललो और कलेजों को ठंडा मिल गया और नाखाओ মানে বতৰ বস্তু বতৰতে খালোঁ আৰু বহুত দিনৰ মই মনে গৈ আছিলে তো এতিয়া গৈ আছোঁ আমাৰ ধান চাবলৈ আৰু আজি আপোনালোকক আমাৰ ধানবোৰ দেখুৱাম মিচিঙৰ চিজনৰ ধানটো দেখুৱাই আছোঁ আপোনালোকক চাব আৰু ধুনীয়াকৈ দেখুৱাম সেউজ পৰিৱেশৰ মাজত যাম আপোনালোকে চাব মোৰ লগত নিশা ভণ্টি গৈ আছে পিকআপ কৰি ল'লোঁ দুইজনীয়ে তো ধুনীয়াকৈ যাম চাম আপোনালোকক দেখুৱাম আপোনালোকক চাব আৰু যাম মানে কি আৰু গৈ আছোঁ দেখিবলৈ পাইছে একদম শেষলৈ আছে গছ গছনি জলে দেখিছোঁ তলে আছে আৰু নিশা ভণ্টি এয়া কাচি লৈছে ঘাঁহ কাটিব যাব তাই দেখিবলৈ পাইছে এইবোৰ আমাৰ ধান আৰু ধুনীয়াকৈ হৈছে এইখিনি বাৰু পিছত দিয়া সেইফালে যে পকি গৈছে আৰু পকা ধান আপোনালোকক দেখুৱাম আৰু কাটিবলৈ হৈছে আৰু গাড়ী যোৱা যিহেতু ৰাস্তা নাই তো সেই গতিকে কাটা হোৱা নাই এতিয়ালৈকে ওচৰত যায় আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ আহি পালোঁ আমাৰ ধানৰ কাষলৈ আপোনালোকে দেখিবলৈ পাইছে এইফালে ধান পকি আছে আৰু এয়া ধান চাক ইমান ধুনীয়াকৈ লাগিছে নহয় আৰু এইখিনি হ'ল বাচমতি না এইখিনি কি ধান হা বহুত ধুনীয়াকৈ লাগিছে কিন্তু আৰু দেই নাজানো কি নাম আপোনালোকে চাই ক'ব আৰু মই প্ৰত্যেক বছৰ ধান ভাল হয় একদম বেয়া নহয় আৰু এয়া ঘৰ অলপ অলপ জিলিকি আছে কি হ'ল কিয় মন মাৰি আছ ভিখাৰী কোৱাৰ কাৰণে না গৰীব কোৱাৰ কাৰণে আমিৰো দূৰত থাকে বোলে তাই আৰু নাযাওঁ ইমান জংঘল ইয়াত ধান দেখিছে গাইছ ইয়াত ধান জবৰদস্ত কি মজা হৈছে ন নিহা ক'ৰবাত ক'ৰবাত ধান কাটিয়ে আছে আমাৰো হ'ল গাড়ী যোৱা ৰাস্তা নাই বুলি এনেকৈ আছে আৰু আমাৰ ধানবোৰ গাড়ীয়ে কটা হয় আৰু আমাৰ ধানবোৰতো গাড়ীয়ে কটা হয় আপোনালোকে দেখুৱাই দিম আপোনালোকক মানে মোক বহুতে কয় আমাৰ ফেমিলি ফ্ৰেণ্ডছ আৰু আছে দূৰণীয়া ফ্ৰেণ্ডছ অলপ দূৰত হয় তো ইমান কণ্টেক্টত থকা ফ্ৰেণ্ডছবোৰে কয় কি গাড়ী আছে তো গাড়ীটো অলপ দেখুৱাই দিবি ভিডিঅ'ছ বনাই কি ঠিক কোনোবা চাব ভাল পাব তো মই ভাবোঁ কি দেখুৱাটো কি ডাঙৰ কথা নেদেখুৱাওঁ মই ভাল নাপাওঁ তো আজি ভাবিছোঁ কি ধানৰ উপলক্ষে আপোনালোকক অলপ দেখুৱাইও দিওঁ আপোনালোকে চাব আৰু ধান কটা গাড়ী এখন আছে আমাৰ মামাহঁতৰ আজি 4-5 বছৰৰ পৰা আছে তো ধান আমাৰ সেনেকৈ কটা হয় তো আপোনালোকক অলপ স্কিপত দি দিম গাড়ীখনৰ ফটো সহ নাম্বাৰ সহ যদি কাৰোবাক কণ্টেক্ট কৰিব মন আছে তো আপোনালোকে কৰিব পাৰিব হয়নে নিহা হয়নে নহয় ক আকৌ हमारा गाड़ी है তো পৰিলে তাই তো এনেকৈ কণ্টেক্ট কৰিব পাৰিব আপোনালোকে আৰু যিহেতু মিচিঙৰ চিজন এতিয়া সকলোকে দৰকাৰ আছে যিহেতু আৰু ঘৰত নাথাকে আৰু খালী দিনতো দূৰত যায়গৈ তো আপোনালোকে যদি লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব নাম্বাৰ দি দিম মই স্ক্ৰীণতো দি দিম আৰু আপোনালোকক সেই ডিছক্ৰিপশ্যনতো দি দিম আপোনালোকে চাব আৰু ঘৰত যাওঁ ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু বেছি দীঘলীয়া নকৰোঁ আজিলৈ ইমানখিনি গাড়ীখনৰ পৰা অলপমান দেখুৱাই দিম স্কিপ এটা ভাইটি থ'ব ভিডিঅ'টো খুজিম তাৰ ভিডিঅ'ত তাত বহুত আছে ধান কটা তো আপোনালোকক দেখুৱাই দিম मैया मैं बरखुन पैसा निहा बरखुन चुताइছে जल्दी आ बरखुन चुताइছে काट डालूंगी मैं जी को कोई थाक আজিকালি এনেকুৱা হৈছে মানে ভিডিঅ'ছ বনাব মন নোযোৱা হৈ গৈছে যিহেতু ভিডিঅ'ছ বনাওঁ মানে কেনেকৈ আৰু ভিউছে নহা হৈছে ন মনটো ডেমেজ পৰি যায় তো সেই গতিকে মই ভিডিঅ'ছবোৰ বহুত কম কৰি দিয়া হৈছোঁ আৰু মন বেয়া লাগি যায় ভিউজ নাহে ন তো ইয়াতে মোক বহুতে মানে ছাপোৰ্ট কৰে কয় ভিডিঅ'ছ বনাই থাকা এদিন হ'লেও ভিউজ আহিব তো ইমান দিন হ'ল আজি এবছৰ হ'লি তো এতিয়ালৈ ভিউজ অহা নাই তো মই একদম ভিডিঅ' বনাব মন নোযোৱা হৈছে আৰু থেংক ইউ ছ' মাছ যিসকলে মোৰ ভিডিঅ'বোৰ চাই থাকে তেওঁলোকৰ কাৰণেতো মই বহুত মানে থেংক ইউ জনাইছোঁ তেওঁলোকক আৰু তো নাই ভিউজ যিকেইটা আহে তেওঁলোকে থেংক ইউ জনাইছোঁ আৰু কি ক'ম আৰু গাইজ আমাৰ আহি আছে ফাইনেল এক্সাম তো
কমচে কম আৰু এমাহ মানে ভিডিঅ'ছ বহুত কমকৈ দিব পাৰি মানে ভিডিঅ'ছ দিব নোৱাৰোঁ তো আপোনালোকে চাব আৰু ফাইনেল এক্সাম শেষ হোৱাৰ লগতে আপোনালোকে মই ধুনীয়া ধুনীয়া প্লেছত যায় মানে দূৰত যাম এতিয়া অসমৰ বাহিৰত যাব মানে মন আছে আৰু তো যাম আপোনালোকক ধুনীয়াকৈ দেখুৱাম আৰু কমেণ্ট ছেকশ্যনত জনাব আৰু কি চাব বিচাৰে তো চাই থাকক তো বলক দেৰি নকৰি গাড়ীখন দেখুৱাওঁ অলপ স্ক্ৰিপ্ট দেখুৱাই দিওঁ তাৰপিছত ভিডিঅ'টো সমাপ্ত কৰোঁ গাইজ এইখন হ'ল আমাৰ ধান কটা গাড়ীখন সৰিয়হ ধান এভেইলেবল আপোনালোকে যি কাটিব বিচাৰে অহা পাছলৈ কি এইবছৰ আহি আছে মাকৈ কটা ছিষ্টেমটো কৰি দিব আৰু তো আপোনালোকে দেখিবলৈ পাইছে ধুনীয়াকৈ এইখন হ'ল আৰু ভিডিঅ' থকা সময় ধুনীয়াকৈ দি দিলোঁ হয় বৰ্তমান ভিডিঅ' ডিলিট হৈ আছে মুঠত নাই বেলেগকৈ আপোনালোকক ধুনীয়াকৈ ব্লগ এটা ধুনীয়াকৈ বনাই দেখুৱাই দিম যদি আপোনালোকে চাব বিচাৰে লগতে গাইজ ধনিয়াও এভেইলেবল হা পাহৰি আছোঁ ক'বলৈ जहाँ जहाँ जाती हो तहाँ तहाँ तबक जाती हो हाय আমাৰ লিচু কিনো দেখুৱাম আমাৰ লিচু পকাই নাই দেখা নাই নেকি তই গাইজ লিচু দেখিছে নাই কিন্তু পকা নাই এতিয়া এমাহ লাগিব নেকি তাৰো ঠিক নাই বাদ দে বল এতিয়া বৰষুণ পৰিছে চা ভাবিছোঁ আজিলৈ মানে আমাৰ লেচু গছটো পাই পোৱা যে এটাও মানে টেষ্ট কৰি চোৱা নাই কেনেকুৱা লাগে মানে কুমলীয়া হৈ আছে বুলি ডাঙৰ হৈছে কিন্তু পকাহে নাই তো নিহা কি আমি মনে মনে এটা দুটা খাই লওঁ বল বোৱা তই কামটো কৰিলি মই ভাবি আছোঁ গাড়ী চাওকচোন তুমি লুভুনিজনী এই কিন্তু বহুত টেঙা লাগিব ইয়াৰ পৰা ছিঙো নে গাইছ ইয়াৰ পৰা ওপৰৰ পৰা ছিঙিব কোনটোৰ পৰা ছিঙিম ঐ আইতা যদি কামটো কৰি লওঁ ইয়াৰ পৰা কোনোবা এটা ছিঙি লওঁ নহয় এইটো ডাঙৰ নহয় এইটো অলপ ডাঙৰ পলা 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 চৰি চৰ নিহা চৰ এই টিপু টিপু কৈ নিদিবি দেই টিপু টেষ্ট কৰি চাওঁ বহুত টেঙা কেনেকৈ খালি